দাদা কওক। দেশজুৰি অষ্টাদশ লোকসভা নিৰ্বাচনৰ ভোট গণনা আজি চলি আছে। সমগ্ৰ দেশত আকৌ এবাৰ মোদী চৰকাৰৰ যি আমাৰ লক্ষ্য আছিল, সেই লক্ষ্যৰ দিশত আমি আগবাঢ়িছোঁ। অসমতো আমি ভবা ধৰণে আগবাঢ়ি আছোঁ। বিশেষকৈ দৰং ওদালগুৰি লোকসভা সমষ্টিত আমি ভাবিছিলোঁ 4 লক্ষাধিক ভোটত আমি জয়লাভ কৰিম। আৰু এতিয়া যিটো প্ৰায় আধাৰ ভোট প্ৰায় কাউণ্টিং হ'ল, আধাতকৈ অলপ বেছি হৈছে, প্ৰায় 10 লাখৰ ওচৰা-ওচৰি কাউণ্টিং হ'ল। এতিয়ালৈকে আমি 1,88,000 ভোটত আগবাঢ়ি আছোঁ। গতিকে আমি যিটো লক্ষ্য ৰাখিছিলোঁ 4 লাখ ভোট, নেয়াৰটো পাৰফেক্ট বুলি ক'ব লাগিব। 4 লাখৰ ওচৰা-ওচৰি মাৰ্জিনত দৰং ওদালগুৰি লোকসভা সমষ্টিত NDA বিজয়ী হ'ব, এয়া প্ৰায় নিশ্চিত হোৱাৰ দিশত। মই দৰং ওদালগুৰি ভোটদাতা ৰাইজক আগতীয়াকৈ আৰম্ভণিতে আৰু আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰি থৈছোঁ। আৰু যিহেতু আমি সকলোৱে জানোৱেই যে মোদী ডাঙৰীয়াৰ নেতৃত্বত দিল্লীত চৰকাৰ হ'ব, গতিকে আমি সকলোৱে আমাৰ বিকাশৰ যিটো ৰাজনীতি, বিকাশৰ যিটো ধাৰা, এই ধাৰাটোক আৰু শক্তিশালী কৰাৰ কাৰণে আমি সকলোৱে একেলগে কাম কৰিম। আৰু চৰকাৰ কণ্টিনিউৱাছ প্ৰচেছ এটা, যিবিলাক কাম আধৰুৱা হ'ল সেই কামখিনি আমি পূৰ্ণ গতিত আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিম আৰু নতুন নতুন কিছু যোজনাৰে আমি আগবাঢ়িম। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কিন্তু আশা কৰা ধৰণে হ'ল নহ'ল বুলি আমি ভাবিছোঁ, ট্ৰেইনটো তেনেকুৱা যোৱা নাই। তেনেকুৱা এতিয়া আপোনালোকে বিভিন্ন অঞ্চলত ভোট গণনা, আমাৰ ইয়াত অলপ ফাষ্ট বুলিয়ে ক'ব লাগিব। কিছুমান অঞ্চলত ভোট গণনা বহুত বাকী আছে। তথাপিও আমি এই মুহূৰ্তত ক'ব পাৰোঁ 400 পাৰ হয়তো নহ'ব, কিন্তু আমাৰ যিটো লক্ষ্য আছিল যে আমি 370খন আসন, আমাৰ বিজেপি দলৰ ফালৰ পৰা প্ৰথম লক্ষ্য আছিল 370ৰ ওচৰা-ওচৰি আমি আসন পাবলৈ চাগে সক্ষম হ'ম। সন্ধিয়াৰ ভাগত এইটো নিশ্চিত হ'ব। যোৰহাট সমষ্টিৰ বিষয়ে কি ক'ব? যোৰহাট সমষ্টিত এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া আগবাঢ়ি আছে। তাত অকণমান মানে ব্যক্তি আৰু দল, মানুহে অকণমান ব্যক্তিক প্ৰাধান্য দিয়া যেন অনুমান হৈছে। বহুতে ভাবিছে গৌৰৱ গগৈ সংসদত ধুনীয়া বক্তব্য দিয়ে আৰু আগৰ মুখ্যমন্ত্ৰীৰ সুযোগ্য সন্তান ক'ব গ'লে। গতিকে গোটেইবিলাক কথা মানে হাতে পাছে বাৰৈ মিলি গৌৰৱ গগৈ অকণমান এডভান্টেজ পোৱা যেন অনুমান হৈ আছে। এই মুহূৰ্তত ক'ব নোৱাৰোঁ ফাইনেল, যিহেতু আৰু ভোট কাউণ্ট বাকী আছে। কিন্তু যিটো আমি ট্ৰেণ্ড দেখিছোঁ, গৌৰৱ গগৈ ডাঙৰীয়াৰ পক্ষত অকণমান এটা বেছি সুযোগ থকা যেন আমাৰ